বাকি বাচ্চাবিলাকক যে ইমিউনাইজেশ্যন দিয়ে ফুল ইমিউনাইজেশ্যন ইয়াৰ পৰা ভেকচিন দিয়া যায়। এই ভেকচিনটো 2 to 8 ডিগ্ৰী টেম্পাৰেচাৰত আমি ৰাখিব লাগে। লাইন গ'লেও আমি আমাৰ চলাৰ ব্যৱস্থা আছে, আমি 2 to 8 ডিগ্ৰীত ৰাখোঁ। এইটো টি ভেকচিন কাটিলে যে লগাই এইটো, আৰু কিছুমান এই ভেকচিনটো প্ৰেগনেণ্ট মাইকীবিলাকক দিয়া হ'ব লাগে বাচ্চাবিলাকক। এইবিলাক এইবিলাক লিখা আছে, এইবিলাক ইয়াতে যেনেকৈ লিখা আছে। এই ড্ৰাফটো আপ ডাউন হয়, মানে ধৰি লওক আজি টেম্পাৰেচাৰ এইটো আছে, আছে কালি লাইন বেছি থাকিলে বেছি ঠাণ্ডা হৈ যাব। কেতিয়াবা লাইন গ'লে বহুত ভেকচিন হাই লাইন গ'লে গৰম দিনত লাইন যায় ন, লাইন গ'লে এনেকুৱা টেম্পাৰেচাৰ হাই হৈ যায়। আৰু এই ভেকচিনবিলাক কৰিলে তাতে ভেকচিন চাব পাৰে হাতে দিলে লৈ যায়। এইটো বুজাই দিব পাৰে। এইটো ঠাণ্ডা নাই, ঠাণ্ডা নাই, এইবিলাকত আমি ব্লাড লওঁ। বেলেগ বেলেগ বেমাৰৰ কাৰণে বেলেগ বেলেগ। ইয়াতে বায়'কেমিষ্ট্ৰি টেষ্টৰ কাৰণে ইয়াতে, হিমোগ্ল'বিন চাব লাগিলে ইয়াতে, আৰু বেলেগ হেমাট'লজি টেষ্টৰ ইয়াতে, আৰু চুগাৰ চাব লাগিলে এই 4টা ভাই। আমি সংগীতটা পানীটোৰ ওপৰত যে আৰু ৰঙাটো তলত দিছে, ইয়াতে দিয়াৰ লগে লগে অলপ পিছতে মিক্স হৈ যাব। এইটো ব্লাড প্ৰেছাৰ বুলি কয়। আৰু লগতে এইটো ইয়াতে যিমান টেষ্ট থাকে টোটেল 39টা টেষ্ট ইউজ কৰা হয়। এইটো হেমাট'লজি 5% চেম্পল হয়, আৰু এইটো হৈছে আপোনাৰ বায়'কেমিষ্ট্ৰি মেচিন। এই চেম্পলবিলাকত যে এইটো যে হৈছে পানীটো, এইটো এনেকুৱা ওলাইছে ন, আমি এইটো চেণ্ট্ৰিফিউজ কৰোঁ। তেজৰ পৰা আমাৰ দেহৰ যিটো পানী থাকে ছেপাৰেট কৰাৰ কাৰণে 2500 RPM ঘূৰি আছে। দেখাতে কষ্ট দেখা নিচিনা লাগে। বাচ্চাবিলাকক পায়খানা হয়, পাতলা পায়খানা হয়, পেটটো মানে তামুলি দিয়ালে পায়খানা হয়। সেই ভেকচিনটো দিয়াৰ পিছৰ পৰা সেই পায়খানাটো নহয়। আমি গাঁৱত যায় যে পলিঅ' খুৱাই, সেইটো পলিঅ' ভেকচিন। চিত্র ভাবনা হিমোগ্লোবিন চোৱাৰ কাৰণে, আৰু ফ্ল'ৰাইড ভাইল, এইটো আমি চুগাৰ লওঁ, আৰু এইটো চাইট্ৰেট ভাইল, এইটো PSR। এতিয়া ESR যেতিয়া কাহ চাহ বেছি হৈ থাকে, হ'লে মানে কাহ বিষ গালি বেছি হ'লে ESR বুলি
মাইক্ৰ' মানে একদম সৰু সৰুৰো সৰু তাত যাক মাইক্ৰ' বুলি কয় এতিয়া যিমান লাগে আমি সেইখিনি ল'ব পাৰোঁ মানে হাতেৰে যদি আমি লৈ লওঁ এইখিনি নাহিব একুৰেট নাহিব ৰিজাল্টবিলাক ঠিক নাহিব এইটো ব্যৱহাৰ